আজি ৰাতিপুৱা 4টাতে আহিলোঁ। 4টাতে আহি এটা ভাড়া পালোঁ আপোনাৰ বেলতলাৰ পৰা আহিল বৰাগাঁও 300 টকা পালোঁ। ভালেই হ'ল ৰাতিপুৱাই। আৰু এতিয়া অনলাইনতে আছোঁ ৰেপিডত, কোনো ধৰণৰ ভাড়া পোৱা নাই। এতিয়া বৰ্তমান আছোঁ ISBT পোৱাগৈ নাই আৰু গড়চুকৰ মাজতে আছোঁ, অনলাইন হৈ আছোঁ। দেখাই আছোঁ আজি দিনটোত মানে মই ৰাতিপুৱা ওলাইছোঁ সোনকালে যে ৰাতি মই 8টালৈকে দি গাড়ীয়ে চলাম, কাৰণ এইকেইদিন লাইনটো বহুত বেয়া হৈ আছে, আপোনালোকে গম পাই আছে। তো সেইটো কাৰণে জল্দি ওলাইছোঁ। দেখাই আছোঁ আপোনালোকক কেনেকুৱা হয়, চাই থাকিব ভিডিঅ'টো। গাইজ, মই বৰাগাঁৱৰ পৰা এতিয়া আহি বেলতলা পালোহি। কোনো ধৰণৰ ভাড়া নাই কাৰণে খালী আহিবলগীয়া হ'ল। বাকী 300 টকাতে ভাড়া মাৰিলোঁ। এতিয়ালৈকে কোনো বুকিং নাই অনলাইনত। গাইজ, বেলতলাত বহি বহুত টাইম বহিলোঁ, কিন্তু তাৰপিছত অফলাইন ভাড়া পালোঁ। কলাক্ষেত্ৰ আহিব 100 টকা। আহি পেলাই ড্ৰপ কৰিলোঁ। বৰ্তমান মই কলাক্ষেত্ৰত আছোঁ, আপোনালোকক দেখাই দিছোঁ কলাক্ষেত্ৰতে আছোঁ। আহিছিলোঁ এই কলাক্ষেত্ৰতে, ইয়াতে আহিল নামিল। কিবা প্ৰগ্ৰাম আছিল চাগে, তেওঁলোকে আহিছে। মই ইয়াতে ড্ৰপ কৰিলোঁ আৰু কিমান টাইমৰ পিছত বুকিং আহে বাৰু। ৰাতিপুৱা 4টা বজাৰ পৰা এতিয়া 8টা বাজিছে। এতিয়া এটা ভাড়া লৈ আহিছোঁ অনলাইনত, ৰেপিডত ভাড়া লাগিছে খানাপাৰাৰ পৰা আপোনাৰ USTM, যোনটো মেঘালয় ডিষ্ট্ৰিক্টতে হয়, ইউনিভাৰ্চিটি, তালৈ আহিলোঁ। 120 টকা পালোঁ। এতিয়া ইয়াত আহি পেলাই ইয়াতো কোনো ধৰণৰ ভাড়া পোৱা নাযায়। এতিয়া খালী যাবলগীয়া হ'ব। আহিছিলোঁ ইয়াত USTM-ৰ ইউনিভাৰ্চিটি হয়। ইয়াৰ মানে গোটেইটো আপোনাৰ মেঘালয় ডিষ্ট্ৰিক্টে পৰে। আপুনি চাই লওক, বহুত ডাঙৰ বনাইছে। ইউনিভাৰ্চিটি হ'ল গুৱাহাটীৰ, কিন্তু মেঘালয় ডিষ্ট্ৰিক্টতে পৰি আছে USTM-টো। ইয়াৰ যোনটো ভিউ আহে না, বহুত ধুনীয়া ভিউ আহে। পাহাৰৰ ওপৰত গোটেইটো বনাই আছে না, কিন্তু ইয়াত ৰেপিডৰ ভাড়াটো কম আহে, কাৰণ পাহাৰৰ ওপৰত লাগে। গাইজ, মই যোনটো ভাড়া লৈ গৈছিলোঁ খানাপাৰা USTM-ত, তাত মানে কি হৈছে, যাওঁতে 120 টকা পালোঁ। তাৰ পৰা মই খালী আহিবলগীয়া হৈছে খানাপাৰালৈকে। খানাপাৰা পালোহি, তাৰপিছত কোনো ভাড়া নাই। ভাড়া নথকাৰ কাৰণে মই কি কৰিলোঁ, বেলতলা তিনিআলি পালোহি আহি খালী তিনিআলিৰ এটা ভাড়া লাগিছে অনলাইনত ৰেপিডত। আপোনাৰ তিনিআলিৰ পৰা আহিছে জু-ৰোড তিনিআলিলৈ। মই এতিয়া জু-ৰোডতে আছোঁ। তেওঁ মানে মোক কৈছে যে মোৰ অলপ অফিচ টাইম হ'ল, অলপ দেৰি হৈছে, অলপ জল্দি পহুচাই দিয়ে না। মই ঠিক আছে, আহি পেলাই পইচা দিলোঁ। তেওঁ বিল হ'ল 92 আৰু মোক তেওঁ পে'মেণ্ট কৰিছে 120। তাৰপিছত টাইমত অহাৰ কাৰণে কিবা এটা বেছি কৰি দিছে। ভাল আছিল। চবেই এটা প্ৰব্লেম পাই আছে, ময়ো ফেচ কৰিছোঁ এই প্ৰব্লেমটো। আপোনাৰ যদি বুকিংটো আহে, আপুনি একচেপ্ট কৰে মানে বেলেগে উঠাই লয়। সেই কাৰণ এইটো প্ৰব্লেম চবৰে লগতে হৈ আছে। ইয়াৰ এটা মেইন কাৰণ আছে, মই আপোনালোকক স্ক্ৰীণত দেখাই দিম। এটা অটো ক্লিকাৰ এপছ আছে। এপছটো আপোনাৰ তাত আপোনাৰ লিমিট আছে, ধৰি লওক কিমানটো পিক আপ আৰু কিমানটো তাত দেখাব পাৰে। তাত মানে আপুনি নিজে পিক আপ কিমান দূৰৰ পিক আপটো লাগে আৰু কিমান ডিষ্টেঞ্চত ড্ৰপটো লাগে, তাত মানে লিখা থাকে। আপুনি তাত বহাব লাগে যে আপোনাক 1 কিলোমিটাৰ পিক আপ লাগে বা 5 কিলোমিটাৰ ড্ৰপ লাগে, তেনে হিচাপত বহাই দিব পাৰি তাতে। তেতিয়া মানে কি কৰে, আপোনাৰ যিটো বুকিং আহে সি চবতকৈ ফাৰ্ষ্ট একচেপ্ট কৰি ল'ব অট'মেটিক। সেইকাৰণে আপোনালোকে বুকিংবিলাক একচেপ্ট কৰিব পৰা নাই। মই আপোনাক বায়'ত লিংকটো দি দিম আৰু মই স্ক্ৰীণত দেখাই দিম কেনেকৈ ইউজ কৰে। কিন্তু এটা প্ৰব্লেম আছে, আপোনালোকে চাই ল'ব নিজে। যদি আপোনাৰ মোবাইলত কিবা প্ৰাইভেচি বস্তু থাকে, তেতিয়াহ'লে সেইটো মোবাইল কেতিয়াও ইনষ্টল নকৰিব। এক্সট্ৰা এটা মোবাইল ল'ব, য'ত নেকি অকল ৰেপিডোটো ৰাখিব। ৰেপিডোটোত ৰাখিলে কি হ'ব, প্ৰাইভেচি প্ৰব্লেম নাথাকে। তাত মানে অলপ ডেঞ্জাৰ, আপুনি যেতিয়া ইনষ্টল দিব তেতিয়া আপোনাক দেখাই দিব যে এইটো এটা ডেঞ্জাৰ হয়। সেইটো কাৰণে ছিংগল মোবাইলত যাতে কোনো ধৰণৰ বস্তু নাৰাখে, তাত ইনষ্টল কৰিব। তেতিয়া আপুনি কুইক একচেপ্ট কৰিব পাৰিব। গাইজ, ইমান গৰম দিছে। এটা অফলাইন ভাড়া লৈ আহিলোঁ, তোমাৰ বেলতলাৰ পৰা লখৰা ব্ৰিজৰ লগতে। 300 টকাৰ পোৱা যাব। মানে 3 বেগ বস্তা আছিল, এই চুপাৰত দিবলগীয়া আছিল, দিলোঁ।
এতিয়া যাব লাগিছোঁ, আপোনাক দেখাই দিওঁ ক'ত আছোঁ। এইটো বাছ যাব তোমাৰ আগৰতলা মাল লৈ আহিছিলোঁ। এইটো যে মাল দেখিছে, এইটো 3টা মাল লৈ আহিছিলোঁ। মই গাড়ী উঠাই দিছোঁ, এতিয়া মই যাব ওলাইছোঁ। এতিয়া ভাবিছোঁ ঘৰতে যামগৈ নেকি, আৰু গৰমটো বহুত দিছে না। ৰুমলৈ যাওঁ, ভাত চাত খালত দেৰিকৈ আহিম দিয়ক। তো গাইজ, গৰমটো ইমানে দিছে, মই মানে গৰমৰ কাৰণে ৰুমলৈ গুচি গৈছিলোঁ। এতিয়া 3 ঘণ্টা শুলোঁ ভাত চাত খাই, এতিয়া উঠি আহিছোঁ। এতিয়া উঠি পেলাই ৰেপিডত অনলাইন আহিছোঁ, বুকিংটো অহা নাই। চাওঁ এতিয়াৰ পৰা 7টা বজালৈকে কিমান বুকিং আহে দেখাম। গাইজ, এটা বুকিং আহিছিল, বুকিংটো ঘোঁৰামাৰাত থাকোঁতে আহিছে। ঘোঁৰামাৰাৰ পৰা আপোনাৰ লাষ্ট গেট মই চাবই নহ'ল, একচেপ্ট হৈ গ'ল টিপি থাকোঁতে। এতিয়া আহি পেলাই ড্ৰপ কৰিছোঁ। ড্ৰপ কৰোঁতে আপোনাৰ 72 দেখাইছে। ইমান ধনী মানুহ, 80 টকা মিনিমাম বুকিঙত আহে, তাতোতকৈ কমাই দিছে। তেনেকুৱা মানুহ আছে কমপ্লিট। আহি পেলাই এতিয়া ৰখি আছোঁ, ভাড়া চাড়া নাই। এতিয়া কি কৰিব গাইজ। আৰু এটা বুকিং আহিছে, আপোনাৰ গণেশগুৰি যাব, বেলতলা তিনিআলিৰ পৰা। তাকে আহি মই এতিয়া আছোঁ পিক আপ লোকেশ্যনত, আৰু কাষ্টমাৰটো অহা নাই, ৱেইট কৰি আছোঁ। আৰু ড্ৰপ কৰি পেলাই আপোনালোকক দেখাই দিম এইটোত কিমান পাইছোঁ মই। গাইজ, কাষ্টমাৰজনক ড্ৰপ কৰালোঁ, আৰু মই পালোঁ 87। আৰু গণেশগুৰিত কোনো ধৰণৰ বুকিং নাইকিয়া বৰ্তমান। মই আহি পেলাই চিটি চেণ্টাৰ পালোঁহি, ইয়াতে 2টা বুকিং পোৱা যাব। এতিয়ালৈকে ৱেইট কৰোঁ, আপোনালোকক দেখাই দিম। ৰাতি 7টা বাজিল আহি। মই ৰাতিপুৱা 4টা বজাৰ পৰা গাড়ী চলাইছিলোঁ। এতিয়া টোটেল মোৰ ইনকাম হ'ল 1400 টকা। বন্ধ কৰি দিলোঁ, কাৰণ গৰমটো বেছি, সেইকাৰণে আৰু নাযাওঁ। ইমানেই গৰম দিছে, মানে গাড়ী চলাবলৈ মন যোৱা নাই, সেইকাৰণে অলপ ভাবিছোঁ এতিয়া বন্ধ কৰি দিওঁ।